जिंदाबाद बीजेपी जिंदाबाद নিজেও খাই লও ন नरेंद्र मोदी जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद जिंदाबाद बिहाৰৰ নিৰ্বাচনত আমাৰ এনডিএ মিত্ৰজোঁট চৰকাৰে গৰিষ্ঠ সংখ্যক সমষ্টি দখল কৰি আজি আমাৰ এনডিএ চৰকাৰ আকৌ বিহাৰত পুনৰবাৰ আমাৰ জয়ী হৈছেগে। এই কাৰণে আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি পোনপ্ৰথমে আমি পূব জোনাই মণ্ডলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমতো বিহাৰৰ ফলাফলে অসমতো অহা ২৬ চনৰ নিৰ্বাচনত নিৰসংখ্যক বিজয় হোৱাটো নিশ্চিত আৰু আমাৰ জোনাই সমষ্টিটো ১০০% প্ৰায় 95% ভোট পোৱাটো নিশ্চিত। এই কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ যিটো আত্মবিশ্বাস, যিটো সমাজৰ কাৰণে দায়বদ্ধ হৈ যিটো কাম কৰি গৈ আছে, এই কৰ্মই ভৱিষ্যত দিনবিলাকতো আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটোক অধিক শক্তিশালী কৰাৰ লগতে গোটেই ভাৰতবৰ্ষত আজিৰ দিনটোৰ নিচিনাকৈ প্ৰত্যেক ৰাজ্যত, প্ৰত্যেক চহৰত, প্ৰত্যেক নগৰত, প্ৰত্যেক গাঁৱত পদুম ফুলটো সদায় ফুলি থাকিব আৰু আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিয়ে নৰেন্দ্ৰ মোদী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জোনাই সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক আৰু সাংসদ মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ নেতৃত্বতো আমাৰ অসমত আৰু জোনাইত যিটো উন্নয়ন হৈছে, বিহাৰৰ ফলাফলে যিসকলে আমাক অলপ বেয়া পাই আছিলে কাইলৈৰ দিনটোৰ পৰা আমাৰ লগতে থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু ভৱিষ্যত দিনবিলাকত আমি ভাৰতীয় জনতা পাৰ্টিয়ে নিস্বাৰ্থভাৱে ৰাইজৰ হকে কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ভুবন বেগু জিন্দাবাদ।